আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব, গণতান্ত্ৰিকভাৱে তেখেতসকলক বাধা প্ৰদান কৰিম। জনগোষ্ঠীটোক এই জনগোষ্ঠীটোৱে কেতিয়াও মানি নাথাকে আৰু আহোম জনগোষ্ঠীয়ে অপমান সহ্য কেতিয়াও নকৰে। আমি সেইকাৰণে আহ্বান জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে আমাৰ মাজত আহি যিটো তেখেতলোকে ক্ষমা খোজাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু এই ব্যৱস্থাটো কিন্তু বেছি দূৰলৈ গতি কৰিব। আৰু ধৰ্ম আৰু জাতিৰ নামত যেতিয়া এখন যুদ্ধ হয়, কিন্তু কেতিয়াও আপোনাৰ ধৰ্ম তাত সদায় পৰাজয় হয়, জাতিয়ে সদায় আগবাঢ়ি আহে। গতিকে আপুনি দেখিছে যে গহপুৰৰ 17টা পৰিয়াল আহিছে, আজি আপোনাৰ শিৱসাগৰতো আমাৰ পৰিয়াল ওলাই আহিছে, যে শংকৰ সংঘৰ পৰা আমি যিমানসকল ওলাই আহিছে সকলোকে আদৰণি জনাইছোঁ। আৰু এই সংঘাতটো দূৰ কৰিবৰ কাৰণে কিন্তু শংকৰ সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকে আগভাগ ল'ব লাগিব। তেখেতলোকে আগভাগ লৈ যদি এই মীমাংসাটো যাতে শেষ কৰিব যদি বিচৰা নাই, তেতিয়াহ'লে অনাগত সময়ত কিন্তু ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী হ'ব। আমি কৈছোঁ যে উজনি অসমত আমি তেখেতসকলক কোনো কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব, গণতান্ত্ৰিকভাৱে তেখেতসকলক বাধা প্ৰদান কৰিম। যদি তেখেতসকলে এই ব্যৱস্থা মানে তেখেতসকলৰ যিহেতু ধৰ্মৰ আৰু তেখেতসকলে নিজে কয় যে তেখেতসকলে সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে নিৰামিষ ভোজী হৈ তেখেতলোকে মানে মগজুৰে যুদ্ধ কৰিব বিচাৰে। আৰু আমি জানে আহোম মানুহখিনিয়ে সকলো খাদ্য খায় যিবোৰ তেখেতসকলে সাত্বিক বুলি নকয়, তেনেকুৱা ধৰণৰ আমি খাদ্য খোৱা একেবাৰে উত্তেজিত জাতি। গতিকে এনেকুৱা জাতিৰ লগত আচলতে যুদ্ধ বিগ্ৰহ কৰাতকৈ তেখেতসকলে সমস্যাৰে সমাধান কৰি যাতে বিষয়টো আগুৱাই লৈ যায়, তাৰ কাৰণে আমি তেখেতসকলক শেষবাৰৰ কাৰণে আজি এই দিছপুৰ প্ৰেছ ক্লাবত আমি আহ্বান জনাইছোঁ। আৰু ভাবোঁ তেখেতসকলৰ সেই যিটো জনগোষ্ঠী বা জাতিৰ লগত তেখেতলোক সংঘাতত নগৈ যাতে সমস্যাটো সমাধান কৰিব তেখেতলোকে যত্ন কৰিব বুলি আমি আশা ৰাখিছোঁ। দাড়ি আৰু টুপিৰ লগত এটা সংযোগ হ'লহেঁতেন, গতিকেলৈ এই কথাখিনি তেখেতলোকে শংকৰ সংঘই প্ৰচাৰ কৰিব পাৰিলেহেঁতেন না অসমত। শংকৰ সংঘই কোনোদিন প্ৰচাৰ কৰিব নোৱাৰিলে অসমত। যদি অসমৰ আহোম জনগোষ্ঠী নাহিলে, অসমত আহোম জনগোষ্ঠীয়ে যে 7 ৰাজ পাৰি 1 ৰাজ যদি নকৰিলে সকলোকে মিলাই, অসম কেতিয়াও শংকৰ সংঘই ইয়াত পাতনি মেলিব নোৱাৰে বা ধৰ্ম প্ৰচাৰ কৰিব কেতিয়াও নোৱাৰিলেন। গতিকেলৈ এই কথাখিনিত আজি তেখেতলোকে নিশ্চুপ হৈ থকাৰ কিছু কাৰণ আমি ভাবিছোঁ, কিবা কাৰণত নিশ্চুপ হৈ আছে। আৰু গতিকেলৈ শংকৰ সংঘৰ যে ক্ষমা যেতিয়ালৈকে নুখুজিব, শংকৰ সংঘই যেতিয়ালৈকে এই যিখিনি কথা ক'লে তাৰ ওপৰত যদি ক্ষমা নোখোজে, তেতিয়ালৈকে কিন্তু আমি কিন্তু তেখেতলোকক ক্ষমা নকৰোঁ। আৰু লগতে আপোনালোকে চাব যে শংকৰ সংঘৰ পৰা বহুকেইটা পৰিয়াল আমাৰ মাজত আহিছে আৰু বহু পৰিয়ালে আমাৰ লগত যোগাযোগ ইতিমধ্যে কৰিছে, মোৰ লগতো কৰিছে ইতিমধ্যে। আমাৰ কাৰ্যকৰী সভাপতি, আমাৰ সম্পাদক বা অন্যান্য আমাৰ যিখিনি জিলা সমিতিৰ বিষয়ববীয়া তেখেতলোকৰ লগতো যোগাযোগ কৰিছে যে আৰু যিখিনি হয়তো তেখেতলোকৰ ক'ৰবাত কিছু ক্ষেত্ৰত সমাজখনক লৈ তেখেতলোক থাকিবলগীয়া হৈছে, কৈছে তেখেতলোকে আমি সমাজখনক লৈ থাকিবলগীয়া হৈছে, কিন্তু তেখেতলোকে কৈছে যে আমি আপোনালোকৰ লগত আছোঁ, আমি আমাৰ যি পূৰ্বপুৰুষৰ যি নীতি নিয়ম তাৰ লগত আমি আছোঁ, তথাপিতো আমি সমাজখনৰ লগত জীয়াই থাকিবৰ কাৰণে আমি সমাজখনৰ কিছু জেগাত আমি সমাজখনক লৈ জীয়াই থাকিব যিহেতু আছে, সেইকাৰণে আমি তেখেতলোকৰ লগত আছোঁ বুলি আমালৈ তেনেকুৱা ধৰণৰ মন্তব্য আহিছে। আৰু আমি ভাবোঁ আৰু যি ক'ৰবাত যদি অকণ বেছি সংখ্যক মানুহ ক'ৰবাত আছে, তেখেতলোকো আমাৰ মাজত আহিব বুলি আমি ধাৰণা কৰিছোঁ। তেখেতলোকে ইতিমধ্যে আমাৰ লগত